বজাত মই মিনহাজ ভাৰতৰ বাবে আন এক দুখ খবৰ ভাৰতৰ বাবে শহীদ হ'ব লগা হৈছে এতিয়া একৰাকি ভাৰতীয় সেনা বিষয়া দিনেশ কুমাৰ নামৰ সেনা বিষয়া গৰাকীয়ে পুঞ্চত হোৱা পাকিস্তানৰ ফালৰ পৰা ভয়ংকৰ গুলীবৰ্ষণত প্ৰাণ হেৰুৱাব লগা হৈছে ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়তে ৩২ বছৰীয়া দিনেশে ভাৰতৰ বাবে দেশৰ বাবে শহীদ হ'ব লগা হৈছে দেশৰ বাবে শহীদ হোৱাৰ লগে লগে দিনেশ কুমাৰ তাৰ পিছতে এক প্ৰকাৰ শোকাস্তব্ধ হৈ পৰিছে প্ৰতিগৰাকী দেশবাসী নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ভাৰতবাসীৰ বাবে ভাৰতৰ বাবে দেশৰ বাবে এক প্ৰকাৰ আগুৱাই যোৱাৰ সময়তেই দেশৰ কাৰণে শহীদ হ'ব লগা হ'ল বীৰ জোৱান দিনেশ কুমাৰ এই মুহূৰ্তত সবিশেষ লৈ পেলাই চেষ্টা কৰিছোঁ ভাৰতৰ বাবে আন এক দুখ খবৰ বুলি ক'ব লাগিব শহীদ হ'ল ভাৰতীয় সেনা দিনেশ কুমাৰ শহীদ হৈছে পাকিস্তানী সেনাৰ আক্ৰমণত শহীদ ভাৰতীয় সেনা জোৱানগৰাকী শোকাস্তব্ধ এতিয়া সমগ্ৰ দেশবাসী বুধবাৰে পাকিস্তানী সেনাই চলাইছিল আক্ৰমণ পাকিস্তানী সেনাৰ গুলীত শহীদ হৈছিল দিনেশ ভাৰত পাকিস্তানৰ যুদ্ধত প্ৰাণ দিলে দিনেশে কেৱল মাত্ৰ ৩২ বছৰ বয়সত শহীদ হ'ল দেশৰ বাবে দিনেশ শহীদ হৈছে দিনেশ দুটাকৈ কণমানি সন্তানো আছিল দিনেশৰ হাৰিয়ানাৰ বাসিন্দা আছিল দিনেশ কুমাৰ পুঞ্চত কৰা গুলীচালনাত শহীদ হৈছিল দিনেশ বীৰ শ্বহীদ গৰাকীলৈ জনাওক আপুনিও আমাৰ কমেণ্ট বক্সৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি মুহূৰ্তত সবিশেষ লৈ পেলাই চেষ্টা কৰিছোঁ বীৰ জোৱান দিনেশ কুমাৰৰ ইতিমধ্যে শ্বহীদ হৈছে ভাৰত পাকিস্তানৰ যুদ্ধত শ্বহীদ হৈছে দিনেশ কুমাৰ দুটাকৈ কণমানি সন্তান আছিল দিনেশৰ ৩২ বছৰীয়া এগৰাকী দিনেশে ইতিমধ্যে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ভাৰতৰ বাবে দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিছে জোৱানগৰাকীয়ে দিনেশ কুমাৰ নামৰ এগৰাকী জোৱানৰ শহীদ হোৱাৰ ঘটনাই এতিয়া শোকাস্তব্ধ কৰি তুলিছে প্ৰতিগৰাকী দেশবাসীক আমাৰ কমেণ্ট বক্সৰ জৰিয়তে এবাৰ হ'লেও আপুনি দিনেশলৈ শ্ৰদ্ধাঞ্জলি জনাব পাৰে আমাৰ কমেণ্ট বক্স খুলি দিয়া হৈছে এবাৰলৈ আপুনি আমাৰ কমেণ্ট বক্সৰ জৰিয়তে দিনেশলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত এই সাহসিকতা দেখুওৱা বীৰ জোৱান দিনেশলৈ আমাৰ ফালৰ পৰা থাকিল শ্ৰদ্ধাঞ্জলি আৰু ইতিমধ্যে এগৰাকী দিনেশ কুমাৰৰ বয়স মাত্ৰ ৩২ বছৰ হাৰিয়ানাত বাস কৰিছিল দিনেশে আৰু পুঞ্চত কৰা পাকিস্তানী সেনাই যি নিয়ম উলংঘা কৰি গুলীচালনা কৰিছিল আৰু সেই গুলীচালনাতেই ভাৰতীয় সেনা দিনেশ কুমাৰ শ্বহীদ হ'বলগীয়া হৈছে ইতিমধ্যে ভাৰতীয় সেনাসকললৈ তথা দিনেশ কুমাৰলৈ এবাৰ হ'লেও শ্ৰদ্ধাঞ্জলি আপুনি জনাওক আমাৰ কমেণ্ট বক্স খুলি দিয়া হৈছে কমেণ্ট বক্সৰ জৰিয়তে এবাৰ আপুনি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে দিনেশলৈ শোকাস্তব্ধ হৈ পৰিছে এতিয়া প্ৰতিগৰাকী দেশবাসী প্ৰতিগৰাকী ব্যক্তিয়ে এতিয়া শোকত ভাগি পৰিছে দিনেশ কুমাৰ নামৰ এগৰাকী বীৰ জোৱানক হেৰুৱাই এক প্ৰকাৰ শোকাস্তব্ধ হৈ পৰিছে দেশবাসীক হাৰিয়ানাত ঘৰ আছিল দিনেশৰ মাত্ৰ ৩২ বছৰ বয়স হৈছিল দিনেশৰ দুটাকৈ কণমানি সন্তানো আছিল দৰ্শন আৰু কাব্য আৰু এই দুই সন্তানৰ পিতৃ আছিল ৩২ বছৰীয়া ভাৰতীয় সেনা দিনেশ কুমাৰে ইতিমধ্যে নিজৰ জীৱন আহুতি দিবলগীয়া হৈছে দেশৰ স্বাৰ্থত দেশৰ বাবে দেশৰ জনতাৰ বাবে এগৰাকী দিনেশে ইতিমধ্যে পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈ সীমান্তৰ পুঞ্চত পাকিস্তানী সেনাই চলোৱা গুলীচালনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই মুহূৰ্তত আমাৰ কমেণ্ট বক্স খুলি দিয়া হৈছে কমেণ্ট বক্সৰ জৰিয়তে আপুনি এবাৰ হ'লেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ চেষ্টা কৰক এগৰাকী দিনেশ কুমাৰলৈ ৰমজান আলী চৰকাৰে জয় হিন্দ লিখিছে ৰমজান আলী চৰকাৰে আই লাভ মাই ইণ্ডিয়া লিখিছে সতীশে জয় হিন্দ লিখিছে হাছিম আহমেদে জয় হিন্দ লিখিছে বিশ্ব বৰাই জয় হিন্দ লিখিছে
এবাৰলৈ আপুনি আমাৰ কমেণ্ট বক্স খুলি দিয়া হৈছে। কমেণ্ট বক্সৰ জৰিয়তে আপোনাৰ কমেণ্ট আমি ল'বৰ কাৰণে চেষ্টা কৰিম। যদি আপুনি এবাৰ হ'লেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, এবাৰ হ'লেও দীনেশ কুমাৰক লৈ আপুনি গৌৰৱবোধ কৰে, দীনেশ কুমাৰক লৈ প্ৰয়াত দীনেশ কুমাৰক লৈ আপুনি গৌৰৱবোধ কৰে এগৰাকী ভাৰতীয় হিচাপে। হাছিমা আহমেদ জয় হিন্দ লিখিছে, ৰমজান আলী চৰকাৰে জয় হিন্দ লিখিছে, সতীশ দাসে জয় হিন্দ লিখিছে, বিশ্ব বৰাই জয় হিন্দ লিখিছে। আমাৰ কমেণ্ট বক্স খুলি দিয়া হৈছে। কমেণ্ট বক্সৰ জৰিয়তে আপুনি এবাৰ হ'লেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক দীনেশ কুমাৰক। এইগৰাকী দীনেশ কুমাৰৰ যি সাহসিকতা, এই সাহসিকতাৰ বাবে এতিয়া পুঞ্চত পাকিস্তানী সেনাই চলোৱা গুলীচালনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে দীনেশে। ভাৰতৰ বাবে আন এক দুখ খবৰ বুলি ক'ব লাগিব। ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়তেই এই ঘটনাই পুনৰবাৰ শোকাস্তব্ধ কৰি তুলিছে প্ৰতিগৰাকী ভাৰতীয়।